এইসকলক মন্ত্ৰী বিধায়ক বুলি ক'ব পাৰিনে? বৰ্তমান সময়ত বিধানসভাৰ মজিয়াখন অলাগতিয়াল কথাৰ আড্ডাস্থলীলৈ ৰূপান্তৰিত হৈছে নেকি? পবিত্ৰ বিধানসভাৰ মজিয়াখন হাট বজাৰত কোনোবাই যেনেকৈ চিঞৰ বাখৰ কৰে তেনেকুৱা ধৰণৰ ঠাইলৈ ৰূপান্তৰিত কৰিছে নেকি একাংশই? প্ৰথমটো ভগৱানৰ কাৰণে ভগৱানে যথেষ্ট বৰষুণ দিছে কালি। বৰ্তমান সময়ত কম্পিটিশ্যন হয় কোনে কিমান ডাঙৰকৈ সেই পবিত্ৰ বিধানসভাখনৰ মজিয়াত চিঞৰ মাৰিব পাৰে, কিন্তু সেয়া গুৰুত্বপূৰ্ণ বিষয়ত নহয়, অলাগতিয়াল কথাত। কোনোবাই তই তই মইকৈও জনপ্ৰতিনিধিৰ টেগটো লগাই তেখেতলোকৰ সামান্য তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী জ্ঞান নথকা দৰে বৰ্তমান সময়ত তেখেতলোকে কামবোৰ কৰিবলৈ বিধানসভাৰ মজিয়াত এইবোৰ কৰি বৰ্তমান সময়ত অসমবাসীক ব্যতিব্যস্ত কৰি তুলিছে। আপোনালোকে ভালদৰে লক্ষ্য কৰিব, বৰ্তমান গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নাজল নাথল অৱস্থা। হয়তো কোনোবাই মৰমৰ গাড়ীখন লৈ ৰাজপথৰ মাজতে দুদিন আবদ্ধ হৈ আছে, কোনোবাই মৰমৰ গাড়ীখন বেয়া হোৱাৰ বাবে দুখত ভাগি পৰিছে, কোনোবাই অফিচৰ পৰা ঘৰলৈ দুদিন যাবই পোৱা নাই। কিয়? সেয়া হৈছে আবতৰীয়া বান, হাহাকাৰ পৰিস্থিতি। আৰু এজনে কৈছে, সন্মানীয় মন্ত্ৰী তেখেত ৰামেশ্বৰ তেলীয়ে কৈছে, ভগৱানে বৰষুণ দিছে যেতিয়া বানপানী হ'বই। এনেকুৱা ধৰণৰ নাভূত নাচুত মন্তব্যবোৰ কেনেকৈ দিব পাৰে এজন দায়িত্বশীল মন্ত্ৰীয়ে? আপোনালোকে এবাৰ ভাবক। আপোনালোকে এইসকলক এইবোৰ আজব অদ্ভুত কথা শুনিবৰ বাবে মন্ত্ৰী বিধায়ক পাতিছিল নেকি? কোনোবাই কৈছে হেনো ভগৱানে বৰষুণ দিছে বানপানী হ'বই, কোনোবাই কৈছে হেনো বোলে USTMৰ বাবে বানপানী হৈছে। যোৰাবাটত বাৰু USTMৰ কাৰণে বানপানী হৈছে, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কাৰ বাবে বানপানী হৈছে? কৃত্ৰিম বানপানী কিহৰ বাবে সৃষ্টি হৈছে? নিজৰ দুখবোৰ আপোনালোকে স্বীকাৰ কৰিব নোৱাৰে। GMCৰ যিজন অধ্যক্ষ তেখেতক আপোনালোকে দুখ দি কথা ক'ব নোৱাৰে, কাৰণ GMCৰ অধ্যক্ষজন ৰজাঘৰীয়াৰ পৰম ভক্ত, সেইবাবে আপোনালোক মৌন হৈ থাকে। আপোনালোকে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰে। পবিত্ৰ সদনখনৰ মজিয়াত আপোনালোকে ৰাইজৰ উন্নয়নৰ বাবে কথাবোৰ চিন্তা চৰ্চাৰে আপোনালোকে কৰিব নোৱাৰে। বৰ্তমান আড্ডাস্থলীলৈ আপোনালোক ৰূপান্তৰিত কৰিছে বিধানসভাৰ মজিয়াখন। অনৰ্থক, আজে বাজে, অদ্ভুত, গছত গৰু উঠা কথা। কাক কেনেকৈ কোনে উচ্চ বাচ্য কৰি চিঞৰ মাৰিব পাৰে, কোনে কাককৈ ডাঙৰকৈ কথা ক'ব পাৰে। ক্লাছ অংগনবাড়ী ছাত্ৰ ছাত্ৰীসকলেও হয়তো হৈত বুলি ক'লে বহি থাকে, কিন্তু আপোনালোকে অধ্যক্ষৰ কথা নুশুনে। আপোনালোকে নিজৰ মাজতে হাই কাজিয়া কৰি সময়বোৰ নষ্ট কৰে, আৰু এই অসমৰ যিবোৰ জ্বলন্ত সমস্যা, এই সমস্যাবোৰ সমস্যা হৈ ৰৈ যায়। কোনোবাই কৈছে হেনো আমি শাসনলৈ অহা 10টা বছৰ হৈছেহে, কংগ্ৰেছক দুখ দিবলৈও তেখেতলোকে বৰ্তমান সময়টো এৰা নাই। সেই তেতিয়া 10টা বছৰে তেখেতলোকে কোনোবাই হয়তো 60 দিন বিচাৰিছিলে যে মোক 60 দিন দিয়ক, 60 দিনৰ পাছতেই মই সকলো সমস্যা সমাধান কৰি দিম। আজি 10টা বছৰ পাৰ কৰিলে, আৰু কেইটামান দিনৰ পিছত 15 বছৰ সম্পূৰ্ণ হ'ব, কিন্তু তেখেতলোকে মাত্ৰ কথাৰ ফুলজাৰি মাৰি মাৰিয়ে শাসনৰ কাৰ্যকাল শেষ কৰিলে। এই কৃত্ৰিম বানপানীৰ নামৰ এই শব্দটো নাইকিয়া কৰিব নোৱাৰিলে কিয়? এই কথাবোৰ ৰাইজে সুধিবলৈ গ'লে ৰাইজকো বিভিন্ন ধৰণৰ প্ৰশ্নৰে থকা সৰকা কৰিছে। এজন ইমান সন্মানীয় মন্ত্ৰিত্বৰ পদ অলংকৃত কৰা ব্যক্তিয়ে বা বিধায়কৰ পদ অলংকৃত কৰা ব্যক্তিয়ে লাখ লাখ লোকক প্ৰতিনিধিত্ব কৰা ব্যক্তিৰ মুখত এনেকুৱা ধৰণৰ তৰল মন্তব্যবোৰ শোভা পায়নে? আপোনালোকৰ এইবোৰ মন্তব্য দিবৰ বাবে, আপোনালোকৰ মুখত এইবোৰ মন্তব্য শুনিবৰ বাবে আপোনালোকক আমি নেতা পাতিছিলোঁ নেকি? বিধানসভাৰ মজিয়াখনলৈ সোমাই যাওঁতে মই আকৌ কৈছোঁ, আপোনালোকে যি সেৱা কৰে এই সেৱা আপোনালোকে আপোনা আপুনি সেৱা নকৰে। আপোনালোকে কেৱল মাত্ৰ আপোনালোকৰ লগত লৈ অহা ফটোগ্ৰাফাৰ কেইজনক দেখুৱাবৰ বাবে সেৱা কৰে। আপোনালোকে পবিত্ৰ সদন বুলি কৈ তাত সোমাই যাব, মন্দিৰ সদৃশ বুলি কৈ আপোনালোকে সেৱা কৰে কেৱল মাত্ৰ কেমেৰাত দেখুৱাবৰ বাবে। সেই যেতিয়া আপুনি পবিত্ৰ মন্দিৰ সদৃশ সদনখনলৈ যাব, যাতে কাৰোবাৰ পত্নী কালে গ'ল, এই কথাবোৰে যেতিয়া স্থান পাব, আপোনালোকে কিমান আস্থা বিশ্বাস পবিত্ৰতা ৰক্ষা কৰিছে সদনৰ, এই কথাবোৰ আপোনালোকক বিশেষকৈ চাবলগীয়া বিষয়। বৰ্তমান আড্ডাস্থলীলৈ ৰূপান্তৰিত হৈছে পবিত্ৰ বিধানসভা। অসমৰ ৰূপৰেখা তৈয়াৰ কৰে তাত, কিন্তু সেইখন সভাত, পবিত্ৰ বিধানসভাত যিবোৰ তৰল কথাই স্থান পাইছে, ইয়াতকৈ আৰু নিৰ্লজ্জতাৰ কথা একোৱেই হ'ব নোৱাৰে। এজন মন্ত্ৰীৰ মুখত যেতিয়া ভগৱানক দুখ দিব, ভগৱানৰ বাবেহে হেনো বোলে বানপানী হৈছে, ইয়াতকৈ আৰু নিৰ্লজ্জৰ কথা লাগেনে? আপুনি দায়িত্বশীল মন্ত্ৰী। ইফালে একালৰ অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে
উন্নয়নৰ বাবেহে হেনো বোলে বৰষুণ হৈছে প্ৰতিটো সময়তে চৰকাৰ বুলি বোলে চিঞৰি থাকিলে নহব এইজনৰো মহাপণ্ডিতৰ এক ভেঙুচালীমূলক কেৱল মাত্ৰ এক তৰল মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাৰ প্ৰচেষ্টা এজন গুৰুত্বপূৰ্ণ বিষয়ত থকা ভৱেশ কলিতা বিধায়ক ভৱেশ কলিতাই কৈছে বোলে শাসিত বিজেপি চৰকাৰখনে যি কৃত্ৰিম বানপানী সে ৰোধ কৰাৰ ইচ্ছা আছে আৰু বিজেপি চৰকাৰ শাসনলৈ 10টা বছৰ হৈছে ইয়াৰ আগতে বোলে কংগ্ৰেছে শাসন কৰিছিল যে পাহাৰবোৰ দখল কৰিলে তাৰ বাবে হেনো বৰ্তমান সময়ত এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বিধায়ক মানৱ ডেকাৰ মতে ইউএছটিএমে জলবোমাৰ সৃষ্টি কৰিছে তাৰ বাবে হেনো বৰ্তমান সময়ত এনেকৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে ঠিক আছে বাৰু এবাৰলৈ মানি ললো যে ইউএছটিএমৰ বাবে জোৰাবাদ বা অন্যান্য এইখিনি প্ৰান্তত জলবোমা হৈছে বা পানী কৃত্ৰিম বানৰ সৃষ্টি হৈছে এই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যে এইবোৰ যে পানী হৈছে একাঠু পৰ্যন্ত পানী নাজল নাথল অৱস্থা ৰাজপথ অৱৰোধ হৈছে এই পৰিৱেশ পৰিস্থিতিবোৰ কিয় হৈছে এই পৰিৱেশ পৰিস্থিতিবোৰৰ বাবে আপোনালোকে এবাৰ জিএমচিক দোষাৰোপ কৰিব পাৰিবনে কৰ্তব্য নিষ্ঠা সততা নথকাৰ বাবে যে জিএমচিৰ সুপৰিকল্পনা নথকাৰ বাবে যে বৰ্তমান সময়ত গুৱাহাটী মহানগৰবাসীয়ে এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এইবোৰ কথা আপোনালোকে সুধিব পাৰিবনে নোৱাৰে কাৰণ জিএমচিৰ অধ্যক্ষজন শাসকীয় চৰকাৰখনৰ এজন পৰম ভক্ত হয় এইসকলে হৈছে আমাৰ জনপ্ৰতিনিধি তেখেতলোকে মুখত কি আহে কি কয় তেখেতলোকে একো ক'ব নোৱাৰে তেখেতলোকে পবিত্ৰ বিধানসভাৰ মজিয়াখনলৈ যেতিয়া সোমাই যায় এনেকৈ সেৱা কৰি মূৰ দুৱাই সোমাই যায় এই সেৱা হয়তো তেখেতলোকে আপোনা আপুনি নলয় তেখেতলোকৰ চৌদিশে থকা ফটোগ্ৰাফাৰ কেইজনক ভালদৰে পজ ল'বৰ বাবে এইটো তেখেতলোকৰ অভ্যাসত পৰিণত হৈছে আৰু এইদৰে তেখেতলোকে সেই পবিত্ৰ বিধানসভাৰ মজিয়াখনত গৈ আজে বাজে কিছুমান কথা কৈ ব্যতিব্যস্ত কৰি তুলিছে আপোনালোকে এইসকলক এনে ধৰণৰ মন্তব্যবোৰ শুনিবলৈ বা চাবলৈ বিধায়ক মন্ত্ৰী এইদৰে নিৰ্বাচন কৰিছিল নেকি কোনোৱেও হয়তো বিচৰা নাছিল বা আশা কৰা নাছিল আপোনালোকৰ মুখত যে এনেকুৱা ধৰণৰ না ভূত না চুত কথাবোৰে স্থান পাব আৰু এইদৰে সকলো ব্যতিব্যস্ত হৈ পৰিব আমি কাকো চৰকাৰক দুখ দিবলৈ যোৱা নাই যে চৰকাৰখনৰ বাবে হৈছে চৰকাৰখনৰ বাবে যে কৃত্ৰিম বানপানী হৈছে আমি খেয়া ক'বলৈ যোৱা নাই কিন্তু এইটো কথা ক'ব বিচাৰিছোঁ যে কৃত্ৰিম বানপানী সুপৰিকল্পিত ব্যৱস্থাৰ বাবে যাৰ পৰিকল্পনা নথকাৰ বাবে বৰ্তমান সময়ত এই পৰিৱেশ হৈছে বৰষুণ আহিবই বাৰিষাত বৰষুণ নহ'লে কেনেকৈ হ'ব বাৰিষাত বৰষুণৰ যি স্থানকাল ঋতুভেদে এই কামবোৰ নহ'লে কেনেকৈ হ'ব কিন্তু ইয়াত পৰিকল্পনা নহ'লে যে বৰ্তমান এই অৱস্থাটো বাৰে বাৰে হ'ব স্মাৰ্ট চিটি আপোনালোকে নিৰ্মাণ কৰিবলৈ গৈ কালিৰ দিনটোত যি মহাসাগৰৰ ৰূপান্তৰিত হ'ল গুৱাহাটী মহানগৰ এই কথাখিনি আপোনালোকে জানো বিবেচনা কৰি সুপৰিকল্পিতভাৱে কেনেধৰণে কি কৰিব পাৰিব সদনৰ মজিয়াত জানো সেই আলোকপাত কৰিলে নকৰিলে আপোনালোকে কেৱল মাত্ৰ চিঞৰ বাখৰ কৰিলে কেৱল মাত্ৰ কোনোবাই ভগৱানৰ দোহাই দিয়ে আঁতৰিব বিচাৰিলে কোনোবাই ইউএছটিএমক দুখ দিয়ে আঁতৰিব বিচাৰিলে তেনেধৰণেই বৰ্তমান আপোনালোকে দায়িত্ববোৰ পালন কৰি আছে কাৰোবাক দুখ দিব কাৰোবাক কিবা কৰিব কিন্তু আপোনালোকৰ পৰিকল্পনা বা ভূমিকা একো নাই আপোনালোকে এনেদৰেই কৰক এনেদৰেই থাকক আৰু ৰাইজ আকৌ কৈছোঁ মই গত সময়তো কৈ আহিছোঁ ভিডিঅ'বোৰত যে আপোনালোক ভাওৰীয়া আমি দৰ্শক আপোনালোকে ভাও কৰে আমি চাওঁ তেনেধৰণে আপোনালোকে মন্তব্যবোৰ দি দিয়ক আজব গজব কথাবোৰ অসম দেশৰ বিষম কথাবোৰ এনেধৰণে চলি থাকিব আমি হৈছোঁ হেনো ফেচবুক লাইভ অহা সন্ত্ৰাসবাদী এয়া কথা কিন্তু মই নাই কোৱা দেই এয়া কৈছে লখিমপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই কথাষাৰ কালি কিন্তু তেখেতে আমি যেতিয়া একেলগে নিউজ লাইভৰ মজিয়াত উপস্থিত আছিলোঁ তেতিয়াও মোক কৈছিল যে মোৰ প্ৰত্যেকটো ভিডিঅ' ফেচবুক লাইভ তেখেতলোকে চাই থাকে আৰু আজি তেখেতলোকে বক্তব্য কৰিছে যে এই ফেচবুকত আমি মানে যিসকলে আমি নিজৰ মতামত আগবঢ়াই ভিডিঅ'বোৰ কৰোঁ লাইভ আহোঁ আমি হৈছোঁ ফেচবুকিয়ান লাইভ হোৱা সন্ত্ৰাসবাদী তেখেতলোকৰ ভাষাত আৰু আমাক চৰকাৰে দমন কৰিব লাগে বুলি কৈছে এতিয়া মই সুধিব বিচাৰিছোঁ যে শেহতীয়াকৈ এই তেখেতলোকৰ যোনখন তিনি নম্বৰৰ চৰকাৰখনে জনসাধাৰণৰ ওপৰত কেনেকুৱা সন্ত্ৰাস চলাইছে সাংঘাতিক ধৰণৰ সন্ত্ৰাস চলোৱা নাই জানো কওকচোন আমি প্ৰথমতে কৈছিলোঁ
যে প্ৰথমতে গোটেই সমাজখন হিন্দু আৰু মুছলমান কৰি ভাগ কৰি লৈছে আৰু তাৰপিছত এতিয়া তেওঁলোকে কি কৰিছে যিসকল আদিবাসী জনজাতীয় লোক হয় তেওঁলোকৰ যিবোৰ মাটি সেই মাটিবোৰ তেওঁলোকে কাঢ়ি পুঁজিপতিক দিবলৈ তেওঁলোকৰ তৰধৰণি নেহেৰুৱা হৈছে হয়নে নহয় আপোনালোকে কথাটো এবাৰ কওকচোন তাৰ বিপৰীতে আপোনালোকে আৰু এটা কথা লক্ষ্য ৰাখিব পাৰে যে এইবাৰৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৰ কাৰা দেখুৱাইছে ক'ত কাৰা দেখুৱাইছে তেওঁলোকক মানে কোনো কাৰণত যাতে মানে কৰ কাতল তেওঁলোকৰ পৰা মিছ হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে সকলোতে যিবোৰ ধৰক আগতে শিল বালিৰ চিণ্ডিকেট চলি আছিল কেনেকুৱা ধৰণে তেওঁলোকে কৰ কাতল আৰোপ কৰিছে বা বেলেগ ৰাজ্যৰ পৰাও যদি কেনেবাকৈ শিল বালি আনে তাতো কিমান কৰ কাতল দিব লাগিব সেই কথাবোৰ ইতিমধ্যে আচলতে বহুতে প্ৰতিবাদ কৰাও আমি দেখিছোঁ যিসকলে শিল বালি এইবিলাক ঠিকাৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ এটা এনেকুৱা অৱস্থা হৈছে যে তেওঁলোকে বিভিন্ন ফালৰ পৰা জনসাধাৰণৰ ডিঙিত টেটু চেপি হ'লেও তেওঁলোকে আচলতে কৰ কাটল আৰু এই পুঁজিপতি লোকসকলক তেওঁলোকে অসমৰ মাটি বাৰী এইবিলাক চব গতাই দিবলৈ তেওঁলোক ৰাজি হৈছে আজি এই অলপ আগত এজন পুলিচ বিষয়াই ক'লে যে 3জন ব্যক্তিক যে ইংলে পথাৰৰ এই ঘটনাটোৰ ক্ষেত্ৰত 3জন ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মানে ইয়াৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে যে পুলিচক তেওঁলোকে মানে মাৰপিট কৰিবলৈ উচটোৱা এনেকুৱা ধৰণৰ কথা বতৰাত গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া আপোনালোকে কওক যে সেইকেইজন ব্যক্তি বা আমিয়ে পুলিচৰ ওপৰত আক্ৰমণ কৰা এনেকুৱা ধৰণৰ কথা বতৰা উচতনি দিয়াটো মানে কাক মূৰ্খ সজাব বিচাৰিছে তেওঁলোকে এই কামটো কেতিয়াও কোনেও নকৰে যে পুলিচক মাৰিবলৈ উচতাই পেলাই নি কি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'ব নেকি তেওঁলোকে এইবোৰ যে নাটকবাজি কৰি আছে এটা কথা মনত ৰখা ভাল অসম পুলিচে কিন্তু তেখেতসকলে যি দৰমহা লৈ আছে সেয়া কিন্তু অসমৰ জনসাধাৰণৰ যি কৰ কাটলৰ টকা তাৰ পৰা আহে কোনো হিমন্ত বিশ্ব চৰকাৰে নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি কিন্তু অসম পুলিচ প্ৰশাসনক কিন্তু কি দিয়া নাই দৰমহা দি থকা নাই দৰমহা তেওঁলোকে অসমৰ জনসাধাৰণৰ কৰ কাটলৰ পৰাহে পাইছে গতিকে অসম পুলিচ অসমৰ জনসাধাৰণৰ ওচৰতহে দায়বদ্ধ না কি চৰকাৰখনৰ ওচৰত গতিকে কিছুমান সাধাৰণ মানুহক তেওঁলোকে আজি ভূমিপট্টা দিয়া নাই চাওক আজি এই চাহ জনজাতিৰ লোকসকলো চাহ জনগোষ্ঠীয় লোকসকলো ব্ৰিটিছে অনা সময়ৰ পৰা ধৰি তেওঁলোকে আজি ইয়াত 200 বছৰ 150 বছৰ তেওঁলোকে ইয়াত বসবাস কৰিলে তেওঁলোকক তেতিয়াহ'লে চৰকাৰে ম্যাদী পট্টা দিম বুলি কৈ কিয় দিয়া নাই আজি তেওঁলোকে ককা আজু ককাৰ দিনৰ পৰা যিখিনি খেতি মাটিত তেওঁলোকে মানে খেতি বাতি কৰি খাই আহিছিলে সেইখিনি আজি পুঁজিপতি গোষ্ঠীয়ে বিচাৰিলে বুলিয়ে তেওঁলোকৰ চকু পৰিলে বুলিয়ে তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক জোৰ জুলুম কৰি মাটিখিনি লৈ ল'ব পাৰেনে এইবাৰ যদি এই মাটিখিনি তেওঁলোকে লৈ ল'ব পাৰে তেওঁলোকে কিন্তু বাকী জনগোষ্ঠীয় বা জনজাতীয় লোকসকলৰো মাটি কিন্তু লৈ ল'বলৈ এওঁলোকৰ ৰাস্তা মুকলি হ'ব গতিকে আপোনালোক সকলো জনজাতীয় লোকসকলো মই ভাবোঁ একত্ৰিত হ'ব লাগে আৰু এওঁলোকৰ যি পুঁজিপতিৰ প্ৰীতি এই প্ৰীতিক আচলতে মহিমূৰ কৰিব লাগে আৰু এওঁলোকে কাকো গুৰুত্ব নিদিয়ে সোণম ৱাংচুকৰ আজি 17 দিন হৈ গ'ল তেওঁ অনশন কৰি আছে কোনো ধৰণৰ চৰকাৰৰ তাত এয়া কথা সোণম ৱাংচুকক লৈ কথা ওলোৱা নাই কোনো তেওঁলোকৰ দায়বদ্ধতা নাই আপোনালোকে দেখিছে 89 টাইমছ পেপাৰ লিক হোৱাৰ পিছতো গোটেই দেশৰ ছাত্ৰ সমাজৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ গা নলৰে আপোনালোকে দেখিলে ইমান ৰেলৰ এক্সিডেণ্ট হ'ল তাৰ পিছতো কিন্তু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজিলৈকে এটা তেওঁ কিন্তু মানে নিজৰ বিভাগ যে তেওঁ ব্যৰ্থ হৈছে সেই কথাটো লৈও আনকি আজিলৈকে এটা মন্তব্য নিদিলে এই চৰকাৰখন মুঠতে জনসাধাৰণৰ বাবে দায়বদ্ধ চৰকাৰ নহয় এওঁলোকে ভোট চুৰ কৰি পেলাই নিজে চৰকাৰ গঠন কৰি লৈছে গোটেই নিৰ্বাচনী আয়োগ সম্পূৰ্ণ নিজৰ হাতত দি সেইকাৰণে এওঁলোকে জনতাৰ কথা চিন্তা নকৰে জনতাৰ কথা নুশুনে এওঁলোকে খালি পুঁজিপতিসকলৰ বাবে এওঁলোকে কাম কৰে কাৰণ গোটেই পুঁজিপতিসকলে আচলতে নৰেন্দ্ৰ মোদীৰ চকীদাৰ হয় কাৰ চকীদাৰ হয় পুঁজিপতিসকলৰ সেৱক হয় কাৰ হয় এই পুঁজিপতিসকলৰ আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীৰ এই যিখন চৰকাৰ সেই চৰকাৰখনে পুঁজিপতিসকলৰহে কাম কৰি আছে আগতে আদানীক আমি কিমানজনে চিনি পাইছিলোঁ আদানীৰ কিমান কি আছিল কিন্তু যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰ আহিল বিগত 12টা বছৰ দেশখনৰ সকলো সা সম্পত্তি আদানীৰ চৰণত দি এতিয়া আদানী গোটেই দেশৰ ভিতৰত একদম নাম্বাৰ 1 এছিয়াৰ ভিতৰতে নাম্বাৰ 1 ধনী ব্যক্তি আদানীক যদি তেওঁলোকে ইমান মৰম চেনেহ কৰিব পাৰে আম্বানীক যদি ইমান মৰম চেনেহ কৰিব পাৰে আমাৰ সাধাৰণ জনতাক তেতিয়াহ'লে তেওঁলোকে কিয় ইমান অত্যাচাৰ কৰে আমাৰ সাধাৰণ জনতাৰ জীৱনৰ মাটি বাৰীৰ সম্পত্তিৰ যদি অধিকাৰ নাই তেতিয়াহ'লে আম্বানী আৰু আদানীৰ কেনেকৈ অধিকাৰ হ'ব
পাৰে আজি মন গৈছে চিৰিয়াখানাখন দি দিছে কালিলৈ মন গৈছে দীঘলী পুখুৰী দি দিছে পৰহিলৈ মন গৈছে আদমগিৰি পাহাৰ দি দিছে এনেকৈ যদি সকলো পাহাৰ পৰ্বত চব যদি নদ নদী সকলো যদি পুঁজিপতিক অসমৰ দি দিয়ে তেতিয়াহ'লে অসমত বাস কৰা জাতি জনজাতিয়ে কি পাব আৰু আমি জানো যে আমাৰ দেশখনৰ সকলো সম্পত্তিৰ ওপৰত জনসাধাৰণৰ সকলৰ সমান অধিকাৰ থাকে গতিকে এই জনসাধাৰণৰ পৰা অধিকাৰ কাঢ়ি পুঁজিপতিক দিব লাগিব বুলি কি কথাটো আছে গতিকে আপোনালোকে সকলোৱে জাতি জনগোষ্ঠী সকলো পৰিহাৰ কৰি আপোনালোকে এই চৰকাৰখনৰ বিশেষকৈ পুঁজিবাদৰ বিপক্ষে আপোনালোকে থিয় দিয়ক নহ'লে প্ৰত্যেকৰ মাটি যাব আৰু যিসকল বিজেপিৰ লোকে কৈ আছে যে মাটি দিয়াৰ সপক্ষে সেইসকলে প্ৰথমতে নিজৰ মাটি সম্পত্তিখিনি এই হায়াত গোষ্ঠীক দিয়ক আম্বানী দিয়ক আদানীক দিয়ক তাৰপিছত তেওঁলোকে আনক কিন্তু মানে পৰামৰ্শ দিবলৈ আগবাঢ়িব বুলি মই তেনেদৰে ভাবোঁ গতিকে পুলিচ বিভাগেও মিছা কথা ক'ব নালাগে পুলিচক মাৰিবলৈ পিটিবলৈ উচতনি দিছে বুলি আৰু এই চৰকাৰখনে যি যে আমাক সন্ত্ৰাসবাদী আখ্যা দিব খুজিছে তেওঁলোকক কওঁ মূল সন্ত্ৰাসবাদী তেওঁলোকে জনতাৰ ওপৰত সন্ত্ৰাস চলাই আছে কেনেকৈ সন্ত্ৰাস চলাইছে যে এই 20% ইথানেল মিক্স কৰিও বৰ্তমান ভাৰতত তেল হৈ আছে 114 টকা 115 টকা এনেকুৱা আৰু আমি ভূটানত দেখিছোঁ যে কোনো ধৰণৰ ইথানেল মিক্স নকৰাকৈ ভূটানত 1 লিটাৰ পেট্ৰলৰ দাম 95 টকা মোৰ বান্ধৱী হেপী গগৈয়ে নিজে ভৰাই আহিছে গতিকে মই নাম পৰ্যন্ত উল্লেখ কৰি দিছোঁ উইদাউট ইথানেলত 95 টকা ভূটানত আৰু আমাৰ ইয়াত 164 টকা গতিকে আকাশ পাতাল পাৰ্থক্য আপোনালোকে চাওক জনসাধাৰণক সন্ত্ৰাস চলাই এওঁলোকে আমাক কৰ কাতল লুটি এওঁলোকে গোটেই নিজে সম্পত্তিৰ ওপৰত সম্পত্তি হৈছে এওঁলোকৰ ভোক এহেঁতৰ ভোকটো মানে এওঁলোকৰ কেতিয়াও মানে মিটা নাই এওঁলোকৰ ভোক পূৰণ হোৱা নাই এওঁলোকক টকা লাগে টকাৰ কাৰণে এওঁলোক বলিয়া হৈ আছে গতিকে আমি জনসাধাৰণক যে জাগৰিত কৰি আছোঁ গতিকে এওঁলোকে আমাক সন্ত্ৰাসবাদী আখ্যা দিছে আমি বোলে ফেচবুকিয়ান সন্ত্ৰাসবাদ যদি তেখেতে ক'ব খুজিছে হয় আমি একচেপ্ট কৰিছোঁ আমি ফেচবুকিয়ান সন্ত্ৰাসবাদ আমাৰ উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা আজি 14 জুলাই মঙলবাৰ এতিয়া নিশা প্ৰায় 12 বাজিবলৈ হৈছে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰ পাইগৈ মানে 15 জুলাই বুধবাৰ হ'বগে আজিৰ বিষয়টো অকণমান আৱেগিক অকণমান গুৰুত্বপূৰ্ণ মানুহৰ ইমোশ্যনৰ লগত জড়িত সেইকাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এইটো মোৰ এটা অনুৰোধ মই সকলো ভিডিঅ'তে অনুৰোধ নকৰোঁ আপোনাৰ ইচ্ছা আপুনি চালে চাব নাচালে আপুনি নাচাব পাৰে কিন্তু এই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিছোঁ জ্ঞানী মানুহে কয় যে পৃথিৱীত আটাইতকৈ সহজ কামটো হৈছে সমালোচনা কৰা আৰু আটাইতকৈ টান কামটো হৈছে কাম কৰা ভাবকচোন মহাত্মা গান্ধীয়ে যদি তেওঁৰ লুক্ৰেটিভ ল প্ৰফেশ্যনটো এৰি জোহান্সবাৰ্গৰ পৰা ভাৰতলৈ উভতি নাহিলেহেঁতেন আহি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই নপৰিলেহেঁতেন তেতিয়াহ'লে তেওঁৰ কি লোকচান হ'লহেঁতেন তেওঁ যদি ব্ৰিটিছৰ অনুচৰ হৈ আজি যেনেকৈ বহুত মানুহ বাহিৰত বিজেপি বিৰোধী কিন্তু ভিতৰি বিজেপিৰ সৈতে মিলি থাকে তেনেকুৱাকৈ ব্ৰিটিছৰ লগত যদি তেওঁ ভিতৰি মিলি থাকিলেহেঁতেন মানে যেনেকৈ RSSৰ মানুহবোৰ বহুত মানুহ ভিতৰি মিলি আছিল তেনেকৈ যদি মহাত্মা গান্ধীয়ে কৰিলেহেঁতেন ভাৰত স্বাধীন হ'লহেঁতেন জানো জৱাহৰলাল নেহৰুক বহুতে গালি পাৰে কিন্তু নেহৰু হোৱাটো ইমান সহজ নে তেনেকৈ সোনম ৱাংচুক এজন মানুহ 3 ইডিয়ট চিনেমাখন চোৱা মানুহবোৰে নিশ্চয় দেখিছে যে সেই চিনেমাখনত তেওঁক প্ৰতীকী অৰ্থত তেওঁৰ মহানতাক দেখুওৱা হৈছে যিগৰাকী মানুহক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘই ইউনেস্কোই মানে ৰাষ্ট্ৰসংঘই বা ইউনেস্কোই পৃথিৱীৰ কমেও 20খন দেশে তেওঁলোকৰ দেশলৈ মাতি নি যিজন মানুহক সন্মান জনাইছে সেই মানুহজনক আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে বিজেপিৰ চৰকাৰে নেশ্যনেল ছিকিউৰিটি এক্টত জেলত ভৰাই থৈছিল তাৰপাছত সুপ্ৰিম কোৰ্টে তেওঁ দেশদ্ৰোহী নহয় বুলি কোৱাত তেওঁৰ ওপৰত NSA নাখাতে বুলি কোৱাত বা দেশ বিদেশৰ পৰা অহা তীব্ৰ হেঁচাত বাধ্য হৈ অৱশেষত তেওঁৰ ওপৰৰ পৰা NSA প্ৰত্যাহাৰ কৰিলে প্ৰায় 6 মাহ তেওঁ জেলত থাকিবলগীয়া হৈছিল সেই মানুহজনক এবাৰ ওচৰৰ পৰা চাবলৈ সুযোগ পাইছোঁ যেতিয়া আৰু পাৰ্টিকুলাৰলি তেওঁৰ ভৰিখন চুই চাবলৈ এবাৰ দিল্লীলৈ গৈছিলোঁ যোৱাকালি আহি পালোঁ আপোনালোকে নিশ্চয় গম পাইছে আমাৰ
দলীয় প্ৰতিনিধি এটাৰ লগত গৈছিলোঁ। যোৱাৰ আগত আমাৰ এই গোটেই প্ৰগ্ৰামটো যিগৰাকী আমাৰ দলীয় সতীৰ্থই এৰেঞ্জমেণ্ট কৰিছিল, ৰাজু ফুকন ডাঙৰীয়া, তেখেতে মোক কৈছিল যে প্ৰভু আপুনি সাজু হৈ থাকিব, আপুনি ভাষণ দিব লাগিব। মানে আমাৰ দলৰ পৰা কুংকি চৌধুৰী, মই আৰু আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মঞ্চত ভাষণ দিয়াৰ কথা আছিল। কিন্তু মঞ্চত উঠাৰ পাছত গম পালোঁ যে সেইদিনা তেওঁলোকৰ শ্বেডিউলটো ইমানেই টাইট যে মাত্ৰ এজনেহে ভাষণ দিব পাৰিব, এজনকহে তেওঁলোকে এলাউ কৰিলে। গতিকে অবভিয়াছলি আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াহে ভাষণটো আগবঢ়ালে। কুংকি যাব নোৱাৰিলে, তেওঁ কিবা এটা কামত, কিবা এটা ঘৰুৱা অসুবিধাত। সেইটো অন্য প্ৰসংগ। কিন্তু প্ৰশ্নটো হ'ল সোণম ৱাংচুকক বিজেপিয়ে ইমান বেয়া মানে কিয় পায়? কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদস্থলীত তেওঁলোকক সংগ দি সোণম ৱাংচুকে আমৰণ অনশন চলাই আছে আজি 17 নে 18 দিন। ইমান দিন নোখোৱালৈকে থাককচোন, পাৰিবনে? 8.5 কিলো ওজন কমিছে, পেচাব পায়খানা তেওঁৰ প্ৰায় নোহোৱা হৈ পৰিল। এতিয়া প্ৰয়োজনে নাই। তেওঁৰ লক্ষ্য কি? ধৰ্মেন্দ্ৰ প্ৰধানৰ ইস্তেফা নোহোৱালৈকে নোখোৱাকৈ থকা আৰু নহ'লে নোখোৱাকৈ মৰি যোৱা। সোণম ৱাংচুক মৰি যাব নোখোৱাকৈ, ভাবকচোন এবাৰ। কাৰণ এইটো নহয় জানো যে চৰকাৰে সেই মহান বিজ্ঞানীজনক মানুহ বুলিয়ে গণ্য কৰা নাই? মহাত্মা গান্ধীৰ নাম মনলৈ আহে। ইতিহাস যিসকলে পঢ়িছে, ইতিহাসৰ বিষয়ত যিসকলে জানে, তেওঁলোকে জানে যে মহাত্মা গান্ধীয়ে 17 বাৰ অনশন কৰিছিল। তাৰ ভিতৰত 2টা অনশন আছিল ইতিহাসত স্মৰণীয়। 1932 চনত তেওঁ ইয়াৰৱাৰা জেলত পুনেৰ অনশন কৰিছিল, আৰু দ্বিতীয়টো অনশন আছিল 1948 চনত দিল্লীৰ বিৰলা হাউচত, ভাৰত স্বাধীন হোৱাৰ পাছত আৰু তেওঁৰ মৃত্যুৰ অলপ দিন আগত। দুয়োবাৰ মহাত্মা গান্ধীৰ অনশন 6 দিনতকৈ বেছি অতিক্ৰম কৰা নাছিল। অত্যাচাৰী ব্ৰিটিছ, সেই সময়ত ভাৰতক শোষণ কৰা অত্যাচাৰী ব্ৰিটিছ আহি তেওঁৰ ভৰিত পৰিছিল আৰু অনশন ভংগ কৰোৱাইছিল। কিন্তু সোণম ৱাংচুক নোখোৱাকৈ 17 দিন পাৰ কৰিলে। পৃথিৱীৰ সবাতোকৈ দীঘল অনশন কৰিছিল আমাৰ মণিপুৰৰে ইৰম শৰ্মিলাই, প্ৰায় 16 বছৰ। তেওঁক গ্ৰেপ্তাৰ কৰি নি পিছত পাইপ লগাই, নাকেদি পাইপ লগাই তেওঁক খাদ্য খোৱা হৈছিল। ভাৰতৰ ৰাজনৈতিক ইতিহাসত অন্ধ্ৰপ্ৰদেশ গঠনৰ পাছত, মানে গঠনৰ দাবীত, পাছত নহয়, অন্ধ্ৰপ্ৰদেশ গঠনৰ দাবীত এজন মানুহে সম্ভৱতঃ 58 দিন অনশন কৰিছিল আৰু তাৰপিছত তেওঁৰ মৃত্যু হৈছিল। এনে অনেক কাহিনী আমাৰ দেশত আছে, কিন্তু সোণম ৱাংচুকক গুৰুত্ব দিয়া নাই। তাৰমানে সোণম ৱাংচুক হয়তো মৰিও যাব পাৰে অনশন কৰি কৰি, এইটো অসম্ভৱ নহয়। তেওঁৰ লগত আমাৰ অসমৰ পাঠশালাৰে এজন ল'ৰা আছে, হৰ্ষজিৎ দাস। তেওঁ যোৱা পৰহিৰ আগদিনাখন তেওঁক একদম সংকটজনক অৱস্থাত হস্পিটেলাইজ কৰোৱা হৈছিলে। আমি গৈ পোৱাৰ আগদিনাখনে লক্ষ্ণৌৰ এজনী ছোৱালী, খুব নিউজত ওলাই থাকে, ছ'চিয়েল মিডিয়াত ওলাই থাকে, তাইৰ নামটো হৈছে নেহা বৰা। তাই অনশন কৰি আছে। তাইক মই ওচৰলৈ গৈ নমস্কাৰ দিলোঁ। কথা পাতি থাকোঁতে তাই মোক কৈ পালে যে হাম গান্ধী কে সাথ হে। হয়তো আধুনিক কালত সোণম ৱাংচুকতকৈ ডাঙৰ গান্ধী আৰু কোন হ'ব পাৰে? চাব, যিটো আদৰ্শই 1948 চনত গান্ধীক হত্যা কৰিছিল, সেই আদৰ্শই এতিয়া আমাৰ দেশ চলাই আছে। তেওঁলোক আজি সৰ্বশক্তিমান, তেওঁলোকৰ লগত সকলো আছে, মানুহ তেওঁলোকৰ লগত। তাৰ পাছতো তেওঁলোকে গান্ধীক ইগনোৰ কৰিব পৰা নাই। আজিও তেওঁলোকে গান্ধীৰ আদৰ্শক ঘিণ কৰা স্বত্তেও গান্ধীক ফাদাৰ অফ দ্য নেশ্যন বুলি তেওঁলোকে মানি থাকিবলগীয়া হৈ আছে। ৰাজঘাটলৈ গৈ গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰো তেওঁলোকৰ বাবে কিমান বেদনাদায়ক ভাবকচোন। তাৰপিছতো কৰিবলগীয়া হৈছে, বিদেশৰ মাটিত উপস্থিত হৈ ক'বলগীয়া হৈছে, গৌৰৱেৰে ক'বলগীয়া হৈছে, মই গান্ধীৰ দেশৰ মানুহ। গান্ধী কিমান শক্তিমান আছিল ভাবকচোন। সোণম ৱাংচুক সেই গান্ধীৰেইতো অনুগামী। মোক যদি ভাষণ দিবলৈ দিলেহেঁতেন, যিটো নহ'লগৈ সম্ভৱ, তেতিয়াহ'লে মই ক'লোহেঁতেন যে মই यहाँ ये देखने के लिए आया हूँ कि सचमुच में गांधी जिंदा है। 1948 में उन लोगों ने फिजिकली गांधी को तो मार दिया, 2014 में मीडिया को भी मार दिया, डेमोक्रेसी को मार दिया, लेकिन गांधी को मार नहीं सके। गांधी तो अभी भी जिंदा है। सोनम वांगचुक और ये बिना खाए हुए, बिना पिए हुए ये जो बच्चे फास्टिंग कर रहे हैं, टू फास्ट ऑन टू डेथ कर रहे हैं, और
इनके साथ जुड़े हुए लोग जितने दिन तक रहेंगे हमारा देश भी रहेगा। और गांधी जब तक रहेगा इस देश को कोई ईस्ट इंडिया कंपनी, कोई कॉरपोरेट, उस कॉरपोरेट का नाम कोई सा भी हो जाए, मार नहीं सकेगा। गांधी जिंदा रहेगा तो मतलब गांधी का सोच जिंदा रहेगा तो ये देश रहेगा। আমি যিদিনাখিয়ে মানে যেতিয়া সিদিনাখন ষ্টেজলৈ উঠি গৈছিলোঁ তেতিয়া সোণম ৱাংচুক শুই আছিল। মই ৰৈ আছিলোঁ যে তেওঁ কেতিয়া উঠিব আৰু ভৰিখন চুই চাম। অলপ দেৰি পিছত তেওঁ উঠিলে। আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেতিয়া ভাষণ দি আছে। মই পিছফালে বাৰে বাৰে চাই আছোঁ তেওঁ উঠে নেকি। আৰু তেওঁ উঠি বহিল। দুজনে ধৰিব লাগে, তেওঁ উঠি আনি নিজে বহিব নোৱাৰে, দুজন তিনিজন মানুহে ধৰিবলগীয়া হয়। তেওঁ উঠিল, কিন্তু তেওঁ ইমান দুৰ্বল যে তেওঁৰ ওচৰলৈ যোৱাটো উচিত হ'ব বুলি মই নাভাবিলোঁ। ইনফেকশ্যন হ'ব পাৰে, নানান নোখোৱাকৈ থকা মানুহ অসুবিধা পাব পাৰে। গতিকে মই দূৰৰ পৰাই তেওঁক নমস্কাৰ এটা দিলোঁ ইংগিতেৰে, আৰু দূৰৰ পৰাই ভৰিখন চুই চোৱাৰ এটা ইংগিত কৰিলোঁ তেওঁক। তেওঁ মিচিকে হাঁহি এটা মাৰি মোৰ অভিবাদন স্বীকাৰ কৰিলে। বিশ্বাস কৰক, এনে লাগিল যে দিল্লীলৈ যোৱাটো মোৰ সাৰ্থক হৈ গ'ল, জীৱন ধন্য হৈ গ'ল। গান্ধীক দেখা নাছিলোঁ, কিন্তু গান্ধীৰ প্ৰতিনিধিক দেখা পালোঁ, ওচৰৰ পৰা দেখা পালোঁ। হিন্দু মানুহে জীৱন্ত ভগৱানক বিশ্বাস কৰে, মই নকৰোঁ, কিন্তু কৰা হ'লে মই ৱাংচুককে কৰিলোঁহেঁতেন। তেওঁৰ বিষয়ে পঢ়িছোঁ, তেওঁৰ বিষয়ে ডকুমেণ্টাৰী চাইছোঁ, তেওঁৰ বিষয়ে চিনেমা চাইছোঁ, আৰু সেইকাৰণে সেই যে গান্ধীৰ প্ৰতি যিটো হেঁপাহ, সেই গান্ধীৰ অনুগামীৰ প্ৰতি একে হেঁপাহ থাকি গ'ল। আন্না হাজাৰেৰ প্ৰতি এনে এটা হেঁপাহ জন্ম হৈছিল, কিন্তু সেই হেঁপাহ পিছত বন্ধ হৈ গ'ল, ভাঙি গ'ল। আপোনালোকক কৈছোঁ, এনেকৈ আমৰণ অনশনত বহি থকা বহু মানুহে প্ৰাণ ত্যাগ কৰিছে। এই মানুহজনক মৰিবলৈ নিদিব। তেওঁৰ ওচৰত পাৰিলে থিয় হওক। আমি যেতিয়া পাৰিছোঁ গৈছোঁ, আকৌ যাম। এই সংগ্ৰাম বিফল হ'লে আমাৰ সন্তানবোৰৰ হকে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংগ্ৰাম কৰিবলৈ, তেওঁলোকৰ হৈ কথা ক'বলৈ হয়তো কোনো ওলাই নাহিব। এনেও হতাশাৰে দেশখন, অসমখন, ভাৰতখন ভৰি গৈছে। সেই হতাশা অন্তিম পৰ্যায়ত উপনীত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। কথাখিনি কোনোবাই বেয়াও পাব পাৰে, ভালেই পাওক, বেয়াই পাওক। যদি তলত কমেণ্ট কৰি জনায়, তেতিয়াহ'লে যদি কিবা ভুল কৈছোঁ নিজকে শুধৰাবলৈ সুবিধা হ'ব। কৰিব লাগে কংগ্ৰেছ জনতা পাৰ্টিৰ লগত, আৰু আলোচনাত বহি ইমিডিয়েটলি তেওঁলোকৰ ডিমাণ্ডবিলাক পূৰণ কৰিব লাগে। मैं गवर्नमेंट ऑफ इंडिया को डिमांड करता हूं कि जल्दी से जल्दी कॉकरोच जनता पार्टी का साथ डिस्कशन करना चाहिए। मोदी जी खुद बुला के कॉकरोच जनता पार्टी का साथ डिस्कशन करना चाहिए, नहीं तो वांगचुक जी का जीवन में खतरा आ जाएगा। इसीलिए मैं गवर्नमेंट ऑफ इंडिया को डिमांड करता हूं कि जल्दी से जल्दी आंदोलनकारी का साथ डिस्कशन हो जाइए, डिस्कशन करिए, नहीं तो वांगचुक जी का कुछ होगा तो हम लोग कभी नहीं मानेंगे। गवर्नमेंट ऑफ इंडिया को हम लोग कभी स्पेयर नहीं करेंगे। तो इसीलिए मैं सारा नॉर्थ ईस्ट का लोगों का रिप्रेजेंट बन के मैं विनती करता हूं कि वांगचुक जी का जो अनशन है, ये अनशन पूरा हक डिमांड के लिए ये अनशन चल रहा है। धर्मेंद्र प्रधान जी जल्दी से जल्दी रिजाइन करना चाहिए। हम लोग का स्टूडेंट को इतना टॉर्चर किया है बीजेपी गवर्नमेंट, इसका ऊपर विचार होना चाहिए। इसीलिए मोदी जी जल्दी कॉकरोच जनता पार्टी का साथ डिस्कशन करके धर्मेंद्र प्रधान जी को रिजाइन कराने के लिए बाध्य करना चाहिए। কৰিব লাগে কংগ্ৰেছ জনতা পাৰ্টিৰ লগত, আৰু আলোচনাত বহি ইমিডিয়েটলি তেওঁলোকৰ ডিমাণ্ডবিলাক পূৰণ কৰিব লাগে। मैं गवर्नमेंट ऑफ इंडिया को डिमांड करता हूं कि जल्दी से जल्दी कॉकरोच जनता पार्टी का साथ डिस्कशन करना चाहिए। मोदी जी खुद बुला के कॉकरोच जनता पार्टी का साथ डिस्कशन करना चाहिए, नहीं तो वांगचुक जी का जीवन में खतरा आ जाएगा।
इसीलिए मैं गवर्नमेंट ऑफ इंडिया को डिमांड करता हूं कि जल्दी से जल्दी आंदोलनकारी का साथ डिस्कशन हो जाइए, डिस्कशन करिए, नहीं तो वांगचुक जी का कुछ होगा तो हम लोग कभी नहीं मानेंगे। गवर्नमेंट ऑफ इंडिया को हम लोग कभी स्पेयर नहीं करेंगे। तो इसीलिए मैं सारा नॉर्थ ईस्ट का लोगों का रिप्रेजेंट बन के मैं विनती करता हूं कि वांगचुक जी का जो अनशन है, ये अनशन पूरा हक डिमांड के लिए ये अनशन चल रहा है। धर्मेंद्र प्रधान जी जल्दी से जल्दी रिजाइन करना चाहिए। हम लोग का स्टूडेंट को इतना टॉर्चर किया है बीजेपी गवर्नमेंट, इसका ऊपर विचार होना चाहिए। इसीलिए मोदी जी जल्दी कॉकरोच जनता पार्टी का साथ डिस्कशन करके धर्मेंद्र प्रधान जी को रिजाइन कराने के लिए बाध्य करना चाहिए। শ্ৰদ্ধাৰ ৰাইজ, আমি পূৰ্বতেও বাৰম্বাৰ এই কথাটো উল্লেখ কৰি আহিছিলোঁ যে গুৱাহাটীত যিমানেই কৃত্ৰিম বানপানী হ'ব, এই কৃত্ৰিম বানপানীৰ কাৰণে গুৱাহাটীৰ মানুহে যিমানেই হাৰাশাস্তিৰ সন্মুখীন হ'ব, মানুহৰ যিমানেই বেছি দুৰ্দশা হ'ব, সেই প্ৰতিবাৰতে দায়ী লোকসকলৰ ভিতৰত যদি কাৰোবাৰ নাম 1 নম্বৰত ল'ব লাগে, সেই নামটো হৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম। এতিয়া কৃত্ৰিম বানপানীৰ ওপৰত ৰাজনীতি কৰিবলৈ সকলোৱে নতুন নতুন ফৰ্মুলা উদ্ভাৱন কৰি লৈছে, কিন্তু আমি সকলোৱে জানো যে যোৱা 25টা বছৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতাত থাকিল। বহুবাৰ তেখেতে গুৱাহাটী উন্নয়ন পৰিকল্পনা এনেধৰণৰ দায়িত্বত থাকিল। গুৱাহাটীখনৰ ওপৰত এক প্ৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ কৰিলে, শাসন কৰিলে, আৰু নিজৰ পৰিয়ালৰ ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে কিমান উন্নয়ন যোৱা 25টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হ'ল আমি সকলোৱে জানো। কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো একেধৰণে থাকিল, দিনক দিনে ই ভয়াৱহ ৰূপ ল'বলৈ ধৰিলে। যোৱা 25টা বছৰত নিজৰ কাৰণে ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি কৰি ল'লে, গুৱাহাটীখনত থাকি, গুৱাহাটীখনৰ ওপৰত শাসন চলাই, দায়িত্বত থাকি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো যদি সমাধানৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদক্ষেপ হাতত ল'লেহেঁতেন, আজি গুৱাহাটীখনৰ এইটো অৱস্থা নহ'লহেঁতেন। USTM 2008 চন মানতে গঠন হৈছিলে। আজি 18 বছৰে USTMৰ নাম লোৱা নাই, কিন্তু আজি 2-3 বছৰৰ পৰা USTMৰ নাম ল'বলৈ ধৰিছে যে যোৰাবাটৰ পানী। হয়, যোৰাবাটৰ পানীত কিবা প্ৰভাৱ থাকিব পাৰে, কিন্তু গুৱাহাটীৰ ভিতৰৰ বানপানীৰ সমস্যাটো কি হ'ল? তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তিশালী মন্ত্ৰিত্বৰ দায়িত্বত আছিলে, সেই দিনতেই তেখেতে গুৱাহাটীৰ দায়িত্বত আছিলে। কিন্তু আজিলৈকে সেই দিন ধৰি যোৱা 25টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাইণ্টিফিকেলি, বিজ্ঞানসন্মতভাৱে গুৱাহাটীখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ কাৰণে কি পদক্ষেপ হাতত ল'লে, এই কথাটো ৰাইজক জনাব লাগে। আৰু কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে এই দায়িত্ব স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক আহি ক'ব লাগে যে যোৱা 25টা বছৰত তেখেতৰ ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে বহু উন্নয়ন হ'ল, কিন্তু গুৱাহাটীখনত থাকি, দায়িত্বত থাকি, শাসন চলায়ো গুৱাহাটীবাসীৰ কাৰণে এই কৃত্ৰিম বানপানী সমস্যা সমাধানৰ কাৰণে তেখেতে একো কাম কৰিব নোৱাৰিলে। সেই কথাটো ৰাইজক আহি তেখেতে ক'ব লাগে। আৰু অনতিবিলম্বে, যিহেতু দুবাৰৰ কাৰণে তেখেত মুখ্যমন্ত্ৰী হ'ল, ইমান দিন তেখেতে গুৱাহাটীৰ দায়িত্বত থাকিল, 25টা বছৰে মন্ত্ৰিত্বত থাকিল, অনতিবিলম্বে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদক্ষেপ হাতত ল'বলৈ আমি এই ভিডিঅ' বাৰ্তাৰ যোগেদি আহ্বান জনালোঁ। কাৰ ছবি অংকন কৰিব, এইটো শিল্পীগৰাকীৰ নিজৰ স্বাধীনতা। এতিয়া গুৰেভাৰা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যিটো কথা বক্তব্য আগবঢ়াইছে, এতিয়া মই ক'ব খোজো যে পৰেশ বৰা ডাঙৰীয়াৰ ছবি আঁকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে। এতিয়া মই মুখ্যমন্ত্ৰীক কৈছো যে আপুনি পৰেশ বৰুৱা ডাঙৰীয়াকে সুধি লওক যে গুৰেভাৰা কোন। এইটো মই তেখেতক আহ্বান জনাইছো। গতিকে মই ক'ব খোজো যে জুবিনদাৰ ছবিখনক মুচি পেলোৱাৰ গোটেই কথাটোৰ লগত মই ভাবো যে কেৱল মাত্ৰ এখন ছবিকে মুচি পেলাব খোজা হোৱা নাই, জুবিনদাৰ আদৰ্শকো আচলতে হত্যা কৰিব খোজা হৈছে, মুচি দিব খোজা হৈছে। কাৰণ এই যে তেওঁ কৈ আহিছিলে যিবোৰ কথা, গছ গছনি কাটিব নালাগে, অবাধে কাটিব নালাগে, উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট সকলোৱে বিচাৰে, কিন্তু গছ গছনি যধে মধে কাটি যি ধৰণৰ পৰিৱেশ কৰা হৈছে, যি ধৰণে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে, যিবোৰ আদৰ্শ জুবিন দাই যিবোৰ কথা কৈ আছিলে, সমন্বয়ৰ কথা, গছ গছনি ৰোৱাৰ কথা, প্ৰকৃতি জীৱকুলৰ প্ৰতি মৰম, দয়া, ভাল পোৱা, সমাজত সকলোকে সমান দৃষ্টিৰে চোৱা, এই আদৰ্শক নাইকিয়া কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাৰে প্ৰতিফলন ঘটিছে জুবিনদাৰ এই যিখন ফটো, এই ফটোখন মোহাৰি পেলোৱাটো। গতিকে জুবিনদা মানুহৰ হৃদয়ত আছে, হৃদয়ত থাকিব। চেষ্টা কৰি তেওঁক আৰু তেওঁৰ আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰো। সেইকাৰণে মই ক'ব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰেশ বৰুৱাকে সোধক যে গুৰেভাৰা কোন। মহানগৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ অজুহাত লৈ
একাংশ বিজেপি নেতাই চান্সতে ডেন্স কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে পাকে প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে গালি পাৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তাৰ আগতে এটা কথা কওঁ, এই যে গুৱাহাটীত বানপানীক লৈ বিতৰ্ক হ'ল, আমাৰ দৃষ্টিত USTMক ধন্যবাদ দিব লাগে। হয়তো ভিতৰি এই চৰকাৰৰ একাংশ লোকে USTMক ধন্যবাদ নিদিয়াকৈ নাথাকে। এই কাৰণে কৈছো, এইখন চৰকাৰে 12 বছৰে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ হৈ, চূড়ান্ত ব্যৰ্থ হৈ যি এক লজ্জাজনক পৰিস্থিতিত উপনীত হৈছে, তাৰ পৰা হাত সৰাৰ কাৰণে তেওঁলোকে USTMক দেখুৱাই দিলে হ'ল। মিডিয়াটো আছেই, USTMৰ বিৰুদ্ধে বাইক দিলে হৈ গ'ল। এতিয়া আমাৰ স্পষ্ট কথা, যদি USTMৰ কাৰণে জৰাবাটত বানপানী হৈছে, মালিগাঁও, জালুকবাৰী, পাণ্ডুত বানপানী কিয় হ'ল? বাকী নবীন নগৰ, তৰুণ নগৰ, জোৰত যে ডুবি থাকে, এই কথাবোৰ নকলোৱে। কথাবোৰ নিজেই চিন্তা কৰক। যদি জৰাবাটত, খানাপাৰাত USTMৰ কাৰণে বানপানী হৈছে, এই বানপানী কি হ'ল? আমাৰ স্ক্ৰীনৰ পিছফালে দেখিছে আপোনালোকে মালিগাঁৱত কি অৱস্থা হৈছে। মালিগাঁৱত বানপানীত উটি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এই বানপানী কিয়? চূড়ান্ত ব্যৰ্থ হৈ এওঁলোকে USTMক কেৱল অজুহাত হিচাপে লৈছে, তাত বেলেগ কাৰণ নাই। আৰু মন কৰক, এওঁলোকে কি কাৰবাৰ কৰিবলৈ ওলাইছে চাওক। আপোনাৰ ছালৰ অসুখ হৈছে, প্ৰথমতে ছালখনৰ ট্ৰিটমেণ্ট কৰিব নে সেই ছালখনৰ ওপৰত পাউডাৰ লগাই আপুনি ঢাকি ৰাখিবলৈ চেষ্টা কৰিব? এনেকুৱাই কৰিবলৈ গৈছে এইখন মহানগৰৰ বিষয়াসকলে। কাৰণ 20খন ফ্লাইঅভাৰত 25 কোটি টকা ব্যয় কৰি উলম্ব বাগিচা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। বানপানীৰ অৱস্থা সেই, কত মেনেজমেণ্ট নাই, কত তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতিৰে নলা নৰ্দমা নিষ্কাশনৰ ব্যৱস্থা নাই, বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই। অথচ এওঁলোকে সৌন্দৰ্যৰ নামত এনেকে ৰাইজৰ টকা খৰচ কৰিবলৈ ওলাইছে। এই টকাবোৰ গছত লাগিছে নেকি? টকাবোৰ এনেই আহে নেকি? কাক সুধি এওঁলোকে বানাক্ৰান্ত গুৱাহাটী মহানগৰত 25 কোটি টকা বাগিচা নিৰ্মাণৰ কাৰণে ব্যয় কৰিব ওলাইছে? বনাঞ্চল ধ্বংস হৈছে, জলাশয় পুতি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে, নলা নৰ্দমা চেপি বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে গুৱাহাটী মহানগৰীত। আৰু আমি যে কলো একাংশই চান্স পাই ডেন্স কৰিছে, এতিয়া মুখ্যমন্ত্ৰীক তেওঁলোকে গালি দিয়াৰ আৰম্ভ কৰিছে। এতিয়া চাওক, আটাইতকৈ বেছি সময় গুৱাহাটীৰ দায়িত্বত কোন আছিল? কংগ্ৰেছৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে বিজেপিৰ প্ৰাক্তন সভাপতি বিধায়ক ভৱেশ কলিতাই স্পষ্টভাৱে কৈছে যে কংগ্ৰেছৰ বাবে এই কাৰবাৰটো হৈছে, কংগ্ৰেছৰ বাবে পাহাৰ খনন হৈছিল, কংগ্ৰেছৰ বাবে পাহাৰত দখল হৈছিল, কংগ্ৰেছৰ বাবে গুৱাহাটী মহানগৰৰ এই অৱস্থা। গতিকে কংগ্ৰেছৰ মন্ত্ৰী কোন আছিল সেই সময়ত? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এওঁলোকে সুযোগ পাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰিছে নেকি? কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়েতো সেই দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিব। তেওঁতো দায়িত্ব মূৰ পাতি ল'ব লাগিব। কাৰণ কংগ্ৰেছৰ দিনত আটাইতকৈ শক্তিশালী মন্ত্ৰী হৈ তেখেতে সুদীৰ্ঘ দিন ধৰি গুৱাহাটী মহানগৰৰ দায়িত্বত আছিল। তাৰপিছত গুৱাহাটী মহানগৰৰ সেই অৱস্থা, আৰু তাৰ কাৰণে এতিয়া বৰ্তমানৰ বিজেপি বিধায়কসকলে, মন্ত্ৰীসকলে কংগ্ৰেছক দোষাৰোপ কৰে। কি দোষটো তাকে প্ৰকাৰে গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাতেই পৰিছে। আৰু এই ক্ষেত্ৰত উদ্দেশ্য প্ৰণোদিতভাৱে বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই হিমন্তকে প্ৰত্যক্ষভাৱে টাৰ্গেট কৰি লৈছে। কাৰণ কি? কথাবোৰ নিজেই চিন্তা কৰক। গুৱাহাটী মহানগৰৰ নামত কেৱল টকা ধ্বংস কৰি আছে। ধ্বংস একাংশ আমোলা বিষয়াই অট্টালিকা বনাইছে গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰি। গুৱাহাটীৰ সমস্যা সমাধানৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে। গুৱাহাটীৰ অৱস্থা কি? কিয় এনেকুৱা হ'ল? খানাপাৰা জৰাবাটত হোৱা বানপানীৰ কাৰণে আপোনালোকে USTMক টাৰ্গেট কৰিছে, তেওঁলোকক দোষী সাব্যস্ত কৰিছে। ঠিকেই আছে, যদি তেনেকুৱা কিবা এটা ঘটনা ঘটিছে দুইখন ৰাজ্যৰ মাজত আলোচনা হোৱা উচিত। কিন্তু জালুকবাৰী, আদাবাৰীত কিহৰ কাৰণে বানপানী হ'ল? ক'ৰ পৰা এই পানীবোৰ আহিল? বাকী অন্যান্য যিবোৰ গুৱাহাটী মহানগৰৰ কেন্দ্ৰস্থল ডুবি থাকে আগৰ পৰাই, এই কথাবোৰতো কৈ লাভেই নাই। চূড়ান্ত ব্যৰ্থ হৈ এওঁলোকে মুখলজ্জা থাকিবলৈ এই ধৰণৰ কাম কাজ কৰি আহিছে। আৰু এজনে কি কৈছে? ভগৱানে বৰষুণ দিছে আৰু সেইকাৰণে বানপানী হৈছে। এয়া হ'ল এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ বক্তব্য, সাংসদৰ বক্তব্য, নেতাৰ বক্তব্য। গতিকে গুৱাহাটী মহানগৰ হৈ পৰিছে একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ। আৰু এই সোণৰ কণী খাই খাই
একাংশ আমলা বিষয়া নডকা হৈ গৈ আছে আৰু গুৱাহাটী মহানগৰবাসীয়ে জীয়াতু ভুগি এনেকে আজীৱন থাকিব লাগিব। ইয়াৰ পৰা উদ্ধাৰ সম্ভৱ নহয়। এইকাৰণে সম্ভৱ নহয়, ইতিমধ্যে ধ্বংস হৈ গৈছে। নলা নৰ্দমা চেপি খুন্দি বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে। বিভাগীয় কৰ্তৃপক্ষই টকাৰ লোভত একাংশ লোকক কিছুমান ঠাইত এনেকুৱা ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছে, যাৰ ফলত তালৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ভালদৰে সোমাব পাৰে নে পানী ধুনীয়াকৈ নৰ্দমাৰে ওলাই কৰবাত অন্য ভাল ঠাইত পৰিব পাৰে। গুৱাহাটীত এনেকুৱা অনেক ঠাই আছে, আপুনি দেখিলে তবথ মানিব। গতিকে গুৱাহাটী মহানগৰক আৰু কেইখনমান উলম্ব বাগিচা কৰক, আৰু কেইখনমান কোটি খৰচ কৰক। খৰচ কৰিব লাগিব। নিজৰ নিজৰ পচন্দৰ ঠিকাদাৰখিনিক কাম দিব লাগিব। আৰু কৃত্ৰিম বানৰ সৃষ্টি হলে গুৱাহাটী মহানগৰ স্তব্ধ হৈ গলে USTMক গালি দিলেই হৈ গল। USTM কংগ্ৰেছৰ এজেণ্ট বুলি ক'লেই হৈ গল। USTM সংখ্যালঘু লোকৰ বুলি ক'লেই হৈ গল, মিয়াৰ বুলি ক'লেই হৈ গল। এয়াইতো চলি আছে বৰ্তমান। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, এওঁলোকে কি কৰি আছে, কি হ'ব লাগিছিল, কি কৰিব লাগিছিল। গুৱাহাটীৰ বান নিয়ন্ত্ৰণ কৰিব নোৱাৰা এইখন চৰকাৰে অসমক দেশৰ শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰাব এনেকে। কথাবোৰ নিজস্ব ধৰণে চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।